মই এটা কফি কাপ লৈছোঁ ডাঙৰ কাপ হওক বাতি হওক ল'লে হ'ল মই কাপটো পালোঁ কাপটোকে লৈ ল'লোঁ ইয়াতে মই দিছোঁ 2 চামুচ চিয়া সিডছ আৰু কেঁচা গাখীৰটো গৰম হোৱা নহয় একদম কেঁচা হয় এইখিনি মই ধুনীয়াকৈ এতিয়া দেখিছেনে লৈ ল'লোঁ লোৱাৰ পাছতে গোটেই ৰাতিৰ কাৰণে মই কোমলিবলৈ দিম তাৰপাছতে মৰ্নিং কি কৰিম আপোনালোকক দেখাম আপোনালোকে যদিহে ভিডিঅ'টো একদম শেষলৈকে চাই তেতিয়া গম পাব সকলোখিনি তেতিয়াহ'লে চাই থাকক দেই ভিডিঅ'টো The next day বতৰৰ কথানো কি ক'ম একেৰাহে নেৰানেপেৰা বৰষুণ সকলোতে একদম আমনিদায়ক লাগি গৈছে মই পুৰা বৰষুণ উপভোগ কৰি আছোঁ খিৰিকী কাষত বহি আৰু আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই ডিটক্স ৱাটাৰ এটা বনাইছোঁ মানে চিয়া সিডছটো অৰ্ডাৰ দিছিলোঁ কালি আহিছে એટલે আজি বনালোঁ অলপমান মানে ফ্ৰিজত থৈছিলোঁ পানীটো ইয়াতে একো বেলেগ দিয়া নাই মাত্ৰ আছে আদা আৰু চিয়া সিডছ আৰু 1 চামুচমান নেমু ৰস আজিৰ পৰা খাব লাগিব আৰু পানীও তেনেকৈ মই নাখাওঁ এনেকৈ বটলত ভৰাই থ'লে মানে পানীটো খাবলৈ মন যায় ওচৰত থ'লে আৰু কিমানটো খাইছোঁ গমো পোৱা যায় এয়া আৰু এতিয়া মই ধুনীয়াকৈ খাবলৈ লৈছোঁ একদম বৰষুণৰ আমেজ লৈ খাই দিওঁ আৰু গাখীৰ চাহ আছে লগতে ব্ৰেড আৰু এতিয়া মোৰ মেইন কামটো কৰিবলৈ লৈছোঁ কালি যে চিয়া সিডছ কোমলাই থৈছিলোঁ এইখিনি মই দেখিছেনে মিক্সাৰ গ্ৰাইণ্ডাৰত ধুনীয়াকৈ মিক্স কৰি ল'লোঁ এটা পেষ্ট বনাই ল'লোঁ ধুনীয়াকৈ এই পেষ্টখিনি মই এতিয়া কি কৰিম আপোনালোকে চাই থাককচোন দেখিছেনে ধুনীয়াকৈ পেষ্টটো বনাই মই এটা চিচাৰ বাটিতে উলিয়াই ল'লোঁ আৰু এতিয়া মই এইখিনি লগাম মুখত মই এতিয়া ধুনীয়াকৈ মুখত এপ্লাই কৰি লওঁ এইখিনি পেষ্টটো মই বনাই ল'লোঁ ধুনীয়াকৈ বহুত পিছল হয় মানে বিজলোৱা মানে বস্তুটো গুটিটো বিজল হয় এতিয়া ধুনীয়াকৈ মুখত লগাই লওঁ নাজানো ৰিজাল্ট কি হয় আপোনালোকক দেখুৱাম বাৰু আৰু কেনেকুৱা হয় কিবা প্ৰব্লেম হ'লেও ক'ম বাৰু আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰোঁ আৰু এয়া মই মুখত লগাই আছোঁ নাই বহুত অশান্তি লাগিছে নৰয় দেখোন মুখত লগাই কৰি হোৱাৰ পিছত মই আপোনালোকক দেখাম মানে পূৰা বিজল হয় আৰু বস্তুটো নৰয়ে মুখত কষ্ট হৈছে লগাবৰ কাৰণে এতিয়া মই ইয়াত ধুনীয়াকৈ লগাই ল'লোঁ বহুত কষ্ট হৈছে লগাবলৈ মানে বিজল একদম এৰাই গৈছে মানে লাগি নধৰে দেখিছে নহয় মোৰ হাতত মানে কেনেকুৱা লাগিছে তাৰপিছত মই এতিয়া 15 মিনিটমানৰ কাৰণে ৰাখি দিম শুকাইছে অকণমান তাৰপিছত পানীৰে ধুই দিম একো ফেচ ৱাছ ইউজ নকৰোঁ পানীৰে ধুই দিম নৰ্মেল পানীৰে তাৰপিছত আপোনালোকক দেখাম দেই মোৰ এতিয়া 15 মিনিটতকৈ বেছি হ'ল মই 15 মিনিট ৰখাম বুলি কৈছিলোঁ কিন্তু আধা ঘণ্টামান ৰখাম ভালকৈ মানে নালাগিলে ইয়াত মাজে মাজে আছে ইমান বিজল নহয় বস্তু নৰখি মানে বহুত কষ্টৰে লগাইছোঁ বাইদেৱে লগাই আছে মোৰ যদি কিবা এটা হয় মানে তাইৰো হ'ব মোৰ মানে কিবা এটা হ'লে অকল মোৰ নহয় আৰু তাইৰো হ'ব সেইকাৰণে তাইকো লগাবলৈ দিছোঁ একো নহয় ভালেই হ'ব চাগে কাৰণ গাখীৰ আছে ন আৰু এইটো বস্তু খাওঁতে যেতিয়া একো প্ৰব্লেম নহয় মুখততো চাগে প্ৰব্লেম নহ'ব লগাব পাৰিছোঁ দেখোন ঘঁহি দিছোঁ এইখিনি থাকিলেই লগাই দে ফাইনেলি মোৰ এয়া মই 15 মিনিট নহয় বেছি লগালোঁ মানে আধা ঘণ্টাই হ'ল এয়া মই খালী পানী দি মূৰ ধুইছোঁ দেই একো লগোৱা নাই চাওক কিবা ঠাণ্ডা ঠাণ্ডা লাগিছে একো লগোৱা নাই এতিয়ালৈকে মই মুখখন ধুই দিছোঁ এতিয়া A few moments later আৰু এতিয়া দুপৰীয়াৰ ভাত সাজৰ কাৰণে যা যোগাৰ কৰিবলৈ আহিছোঁ এয়া হৈছে কলমৌ শাক মই যে কলমৌ শাক ইমান ভাল পাওঁ নহয় আপোনালোকে কোনে কোনে ভাল পায় জনাবচোন দেই হাজবেণ্ডক ক'লোঁ তেওঁ গম পালে যে মই ভাল পাওঁ বুলি কালি লৈ আহিলে কালি খোৱা নহ'লে যিহেতু কালি ফুৰিবলৈ গৈছিলোঁ সময় নহ'লে মই ফ্ৰিজতে এনেদৰে ধুনীয়াকৈ গাঁঠি মাৰি থৈ দিছিলোঁ একদম তাজা হৈ আছে দেখিছেনে বাকী ভাত দাইল বনোৱা হ'ল এতিয়া মই ভাজিকণ বনাওঁ বুলি ভাবিছোঁ ধুনীয়াকৈ বাছি লওঁ এয়া চৰিয়াত দেখিছেনে ধুনীয়াকৈ এডালকৈ বাচিছোঁ আৰু মই শাক বস্তুটো যে একদম সঁচাকৈ বহুত কিবাকিবি পোক চোক থাকে যে একদম ভালকৈ বাচোঁ মানে আৰু কিমান সময় লাগে ঠিক নাই এইখিনি বাচোঁতে আপোনালোকে জনাব কোনে কোনে ভাল পায় মই সঁচাকৈ বহুত ভাল পাওঁ আজি বহুত দিনৰ মূৰত খাম কেতিয়া খাইছিলোঁ গম নাপাওঁ আৰু ধুনীয়াকৈ মই শাকখিনি বাছি কৰি ধুই মেলি ল'লোঁ শাকত এতিয়া মই অকল নহৰু দিম নহৰু দি তেল মাৰিলে বহুত ভাল লাগে শাক বস্তুটো আৰু এয়া ধুনীয়াকৈ মই ভাজিকণ বনালোঁ অকণমান হৈ গ'ল দেখিছেনে ভাজিকণ কিন্তু শাকখিনি মই সৰহকৈ লৈছিলোঁ আৰু মানুহ যিহেতু কম হৈ যাব বাৰু আৰু ইয়াতে মই বেলেগ একো দিয়া নাই হালধি আৰু নিমখ দিছোঁ বাকী আধাখিনি থৈ দিছোঁ আকৌ বেলেগ এদিন খাম আৰু তেল অকণ সৰহকৈ দিব লাগে সঁচাকৈ বৰ ভাল লাগে আৰু এতিয়া সন্ধিয়া হ'ল কিবা এটা খাবলৈ ইমান মন গৈ আছে তাকে ৰুমৰ ওচৰতে ওলাই আহিলোঁ ম'ম' খাবৰ কাৰণে বাও আহিলে অফিচৰ পৰা তাই গৰমৰ পৰা খাবই পৰা নাই কিন্তু ম'ম'টো গৰমে খাই ভাল লাগে নহয় জানো তাৰপিছতে ম'ম' খাই মেলি হৈ গ'ল আমি মাংস ল'লোঁ মাংস লৈ এতিয়া আহি আছোঁ ওচৰতে এখন ইমান ধুনীয়া নাৰ্চাৰী আছে মানে
মানে বহুত ডাঙৰ আৰু আমাৰ ৰুমৰ কাষতে মই ভাবে আহোঁ ভাবোঁ ৰাতিপুৱা বোলো মৰ্ণিং খোজকাঢ়িবলৈ আহিলে আহিম বা বহুত আছে অ' এতিয়া বোলো সোমাই চাই যাওঁ ভাল লাগিছে বহুত ধুনীয়া ধুনীয়া ফুল মানে নানান ৰকমৰ এখন ডাঙৰ নাৰ্চাৰী চাওক অকণমান বোলো ভিডিঅ' কৰি আপোনালোককো দেখাওঁ ময়ো চাওঁ কি ভাল লাগে এইটো আছে চোৱা আৰু জবা 350 বোলে দাম এইটো 150 এইটো 150 এতিয়া তাৰমানে তাতে দুটা তিনিটা ব্ৰাঞ্চ আছে এইটো আছে আমাৰ ঘৰত এইটো আমাৰ ঘৰত আছে ইমান ভাল লাগিছে সঁচাকৈ একদম থাকোঁ লাগি গৈছে মানে সুন্দৰ পৰিৱেশ আৰু এইফালে আছে ভিতৰ চাইডে নাযাওঁ বাৰু সোমাই 100 দিয়ক সেইটো জবা কোনটো ভাল লাগিছে মুৰিমি সোমাই আহিছোঁ 150 আহিব এ কি নাম এইখিনি মান্দাবিয়া মানে বহুত ডাঙৰ হয় আৰু এৰিয়াটো জয়মা নাৰ্চাৰী এইফালে ফুল দৰদাম কৰি আছে বাইদেৱে উৎপাতকৈ ল'বলৈ চাই চিতি ল'ব পাব লাগে ন উৎপাতকৈ এতিয়া দেৰিয়ে হৈছে 9:30 বাজিব এতিয়া এদিন আহিম ৰ ভালকৈ মোৰ এইটো ভাল লাগিছে খুৰা দেখাই আছে আমাক আহিম আকৌ এদিন ভালকৈ চামহি এতিয়া মানে ওপৰে চাইছোঁ আৰু পালোহি তাৰপাছতে ওচৰতে বাও ফোন কৰিলে বোলে ওলাই আহা অকণমান কিমানো ৰুমত সোমাই থাকিম হয়ো হয় ওলাই গ'লে মন চনবিলাক ভালো লাগে অকণমান তাৰপিছতে কৈছে ম'ম' খাবি আহ বুলি তাৰপিছত ময়ো অকলে ওলাই গ'লোঁ বাৰু প্ৰথম গ'লোঁ আজি প্ৰথমবাৰ ভাল লাগিলে আৰু এই আমাৰ খিৰিকী দেখিছেনে এইয়া খিৰিকীটি দেখা পাই থাকে তালৈ গ'লোঁ ম'ম' খালোঁ ধুনীয়াকৈ এতিয়া ভাতৰ যোগাৰ কৰিম হাজবেণ্ডো আহিব বোলে কৈছে বেলেগ গাখীৰখিনি গৰমাই দিওঁ তাই গাখীৰ চাহ খাব মই নাখাওঁ বাৰু কফি আছে যদি কফিকে খাম মই আজিকালি গাখীৰ চাহটো মানে ইমান ভাল নোপোৱা হ'লোঁ খাই ফ্ৰিজতে থৈ দিম এতিয়া বনোৱা নহ'ব যিহেতু থৈ দিওঁ ফ্ৰিজতে সেইটোকে আনিছে কাইলৈ ভাজি খাব লাগিব মইতো ইমান ভাজি ভাল পাওঁ এনেকৈ চিৰাটো মানে এনেকৈ ৰিফাইনত ভাজিব লাগে অলপ মচমচীয়া কৰি দিয়াত ভাল পাওঁ খাই মই বনাই আছোঁ চিকেন মানে আজি আলুখিনি ফ্ৰাই কৰি লৈছোঁ মই মানে এটা ষ্টাইলতে নবনাওঁ বেলেগ ষ্টাইলত বনাওঁ চিকেনটো যেতিয়া যেনেকৈ বনাব মন যায় আজি আলু ফ্ৰাই কৰি লৈছোঁ চিকেনখিনিও ফ্ৰাই কৰি লওঁ এনেকৈ অকণমান মেহনত কৰি বনাম আৰু ভাল লাগে আলুটো ফ্ৰাই কৰি ল'লে আলু কিবা এটা গোন্ধ থাকে যে সেইটো নাইকিয়া হৈ যায় ফ্ৰাই কৰিলে তাৰপাছতে এইখিনি ফ্ৰাই কৰিম আৰু এইফালে ভাত হৈ গৈ দাইল হৈ গ'ল বিলাহী দিয়া দাইল পূৰা ধোৱা আছে